আজি সদৌ অসম নগৰ ৱাক্ফ সংঘৰ সৌজন্যত আৰু শোণিতপুৰ জিলা নগৰ সংঘ লগতে জিলাৰ বিভিন্ন শাখা সমিতিৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক আগ্ৰিপাম নদুৱাৰ সমষ্টিৰ অন্তৰ্গত আগ্ৰিপামত আমাৰ যিটো জাতীয় যিটো কুল পূজা বুলি কোৱা হয়, যাক আমি মগৰ ভাষাত বাৰাহী মিজুং বুলি কোৱা হয়। গতিকে সেই পূজা ভাগ আজি আমাৰ ইয়াত অনুষ্ঠিত হ'ল আৰু তাৰ লগত সংগতি ৰাখি সদৌ অসম নগৰ সংঘ, সদৌ অসম ৱাক্ফ সংঘ, সদৌ অসম মহিলা সংঘ লগতে সদৌ অসম মগৰ সাহিত্য সভাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী ইয়াত আছিলে। তাৰ লগতে আমি আমাৰ ইয়াৰ নামটো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে বিভিন্ন সময়ত আমাৰ দেশক ভাৰতক অসমক আৰু ভাষাক শ্ৰদ্ধা জনাই যিসকল ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি দিলে তেওঁলোককো আমি আজি স্মৰণ কৰিছোঁ। আৰু এইখিনিতেই আমি ক'ব লাগিব যে আমাৰ এই অনুষ্ঠানত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকল আমাৰ মাজত আহিছে আৰু আমাৰ স্থানীয় বিধায়ক সন্মানীয় পদ্মা হাজৰিকাদেৱো আমাৰ তেওঁৰ একেবাৰে সময় নোহোৱাৰ স্বত্বেও কিছু সময় হ'লেও আমি ইয়াত দি তেওঁ নিজৰ সভাত তেওঁ ইয়াৰ পৰা গুচি গ'ল। তেওঁকো আমি আমাৰ এই মঞ্চৰ ফালৰ পৰা এই স্বাগতকাৰিণী সমিতিৰ ফালৰ পৰা তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কিছুদিন আগতে আমি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ সন্মানীয় প্ৰেম তামাং দেৱক আমাৰ TVC অৰ্থাৎ পৰমবীৰ চক্ৰ বিজেতা সন্মানীয় ধন সিং থাপাৰ প্ৰতিমূৰ্তি আমাক ইয়াত বনাই দিব লাগিব বুলি যিটো আমি আবেদন নিবেদন কৰিছিলোঁ, সেই আবেদন নিবেদনকে ৰক্ষা কৰি আজি GDCৰ উপাধ্যক্ষ সন্মানীয় ৰাম দাহালদেৱে এই সভাত আহি তেওঁ নিজ মুখেৰে তেওঁ ঘোষণা কৰি গ'ল যে ইয়াতে 8 ফুটতকৈ ওখ আমাৰ ধন সিং থাপাৰ প্ৰতিমূৰ্তি স্থাপন হ'ব আৰু সেই স্থাপন কৰিবলৈ যাওঁতে 8 পৰা 10 লাখ টকা খৰচ হ'ব আৰু সেইখিনি সম্পূৰ্ণ টকা GDCয়ে বহন কৰিম বুলি আমাৰ মাজত ইয়াত কৈ যোৱাত মই GDCৰ সমূহ কৰ্মকৰ্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিজস্ব লৈ আমাৰ এইখন অসমত তেওঁলোকৰ কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰা লৈ আছে, তেওঁলোকৰ নিজস্ব আছে আৰু তেওঁলোকে বিভিন্ন সময়ত কেইবাবছৰো সন্মিলন পাতি মোক আমন্ত্ৰণ জনাইছে। সমষ্টিৰ বাহিৰতো মই গৈছোঁ, অংশগ্ৰহণ কৰি মই নিজে সঁচাকৈ আনন্দিত। তেওঁলোকৰ একতা আৰু তেওঁলোকে যিটো দেশপ্ৰেম জাতিপ্ৰেম বা এইখন অসমৰ প্ৰতি তেওঁলোকে যি এক আন্তৰিকতাৰে কাম কাজ কৰি আছে, গতিকে তেওঁলোকৰ প্ৰতি আমাৰ সকলোৰে আন্তৰিকতা আছে। আজি এই পূজাত সম্পূৰ্ণ থাকিব নোৱাৰি, মই দুখিত, কিন্তু এই পূজাৰ কাৰণে মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিখন সভা হ'ব ইয়াৰ কাৰণেও শুভেচ্ছা জনাইছোঁ। সফল পূজা সফল সভা হওক আৰু সকলোৰে মংগলৰ কাৰণে তেওঁলোকে যি পূজা কৰিব তাত মোকো যাতে মোক কাম কৰিবলৈ শক্তিৰ কাৰণে তেওঁলোকে কৰে তাৰ কাৰণেও অনুৰোধ জনাই মই তেওঁলোকক শুভেচ্ছা জনাবলৈহে আজিৰ দিনটোত ইয়ালৈ আহিছোঁ। তেওঁলোক একত্ৰিত হওক, শক্তিশালী হওক, অসম মাতৃৰ তেওঁলোকে সম্পদ হিচাপে সদায় কাম কৰি যাওক এই কামনা কৰিছোঁ।